নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ সুৰুজ এডুকেয়াৰৰ নতুন এটা ভিডিঅ'লৈ। অসমৰ চৰকাৰী বিদ্যালয়সমূহত যিসকল কৰ্মচাৰীয়ে ৰান্ধনী কৰ্মী হিচাপে ইতিমধ্যে কাম কৰি আছে তেওঁলোকৰ বাবে আহিছে এটা যথেষ্ট ভাল খবৰ। ইতিমধ্যেই অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে তেখেতৰ এটা গুৰুত্বপূৰ্ণ টুইট যোগে জানিব দিছে যে অতি শীঘ্ৰেই অসমৰ বিদ্যালয়সমূহত কৰ্মৰত ৰান্ধনী কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব পাৰে। তেখেতে টুইটযোগে প্ৰকাশ কৰে যে সৌদ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্নভোজনৰ ৰান্ধনী আৰু সহায়িকা সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ মূল সমস্যা সন্দৰ্ভত আলোচনা কৰোঁ। লগতে তেখেতে উল্লেখ কৰে মধ্যাহ্নভোজনৰ ৰান্ধনী আৰু সহায়িকা সন্থাৰ মাননি বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আহিছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰলৈও মাননি বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে। গতিকে এই টুইটটোৰ পৰা এটা কথা স্পষ্ট হয় যে অসম চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত ৰান্ধনী কৰ্মী হিচাপে কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে আৰু অতি সোনকালেই তেওঁলোকৰ দৰমহা বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আজিৰ ভিডিঅ'টোৰ দ্বাৰা ইমানেই আপডেট আপোনালোকক জনালোঁ। ধন্যবাদ।